অলৰেডি তো আমি ডিসকাশন কৰি আছো এতিয়া বৰ্তমান হেৰি ওপৰত কেছলেটৰ ওপৰত ৰাইট সো কেছলেট এনেকুৱা হ'ব পাৰে যে যি মন যায় তোমাক সুধিব তোমাৰ কিমান তোমাৰ নলেজ আছে তুমি কিমান ওয়ার্ড প্রবলেম কৰা তুমি কিমান কৰিব পাৰা ক্যালকুলেশন হেতু যদি ভাল থাকে তেতিয়া তুমি ডিআই কৰিব পাৰা মানে এনেকুৱা নহয় যে স্যাৰ ডিআই কৰক এনেকুৱা নহয় ডিআই তো মোৰ ফেভাৰিট হয় মই ডিআই কৰিবলৈ মই বেলেগ নকৰাওৱে মই বিলিভ মি মই ডিআই কৰিব হলে বেলেগ নহয় কাৰণ ডিআই তো বহুত ইজি হয় আৰামত তুমি কৰি যোৱা লাহে লাহে কৰি যোৱা ইমান মানে হেৰি কৰিব নালাগে কিন্তু ডিআই তো সব নিজৰ ওপৰত ডিপেন্ড কৰিব নিজে ভালকে কৰিবা প্ৰেক্টিস কৰিবা মই তোমালোকক ডেফিনেটলি গাইড কৰি গৈ আছো বাকিখিনি ষ্টুডেন্টৰ মেবি সাকে এইটো কোৱেশ্চন চাই লোৱা চোৱা এই কোৱেশ্চনটো এনেকুৱা এটা কোৱেশ্চন সেম কোৱেশ্চন লাষ্ট এসবিআই পিঅত এনেকুৱা কোৱেশ্চন আহিছে এসবিআই পিঅত এনেকুৱা কোৱেশ্চন ফিলিমছত কেছলেট কেতিয়া আহি যায় কেতিয়াবা নাহে কোৱেশ্চন নাহে কেতিয়াবা আহি যায় কোৱেশ্চন তুমি প্ৰিপেয়াৰ হৈ যোৱা ভাই মইতো কতো প্ৰিপেয়াৰ হৈ যোৱা কেছলেটটো ইজি হয় কৰিবলৈ কাৰণে আগতে নাহিছিলে আজিকালি আহি যায় ভাই আজিকালি ক'ব নোৱাৰে আজিকালি কম্পিটিশন হাই হৈ যায় আমাৰ টাইমত প্ৰিলিমছত কেছলেট নাহে আমাৰ মেইনছত কেছলেট আহিছিলে এটা কেছলেট আজিকালি তো তিনটা কেছলেট আহি যায় কি কোৱা তিনটা কেছলেট হৈছে তো তিনটা কেছলেট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন মানে কেনেকুৱা হয় মই কৈ দিছো শুনা এই যোনটো কৈছো এনেকুৱাত নহয় এই যে এ বি যে দেখিছা ন এই এ বিত কেতিয়াবা গ্যাপ থাকে এনেকুৱা ড্যাশ দিয়া থাকে এনেকুৱা ধৰণৰ কেছলেট পাবাই ড্যাশ দিয়া থাকে ব্ল্যাঙ্ক বিলাক ফিল আপ কৰিব লাগে ওকে সো এইবিলাক ব্ল্যাঙ্ক বিলাক ফিল আপ কৰিবলৈ মানে ভেৰাইটি কোৱেশ্চন পাব পাৰা নতুন কোৱেশ্চন আমি সদায় এসবিআই পিঅত দেখা পাও আৰু নেক্সট আইবিপিএস এ ফলো কৰি লয় নেক্সট তুমি কেটৰ কাৰণে প্ৰিপাৰেচন কৰা ডেফিনেটলি তুমি আৰামত এসবিআই পিঅ লাগি যায় বস্তুবিলাক তেনেকুৱা হয় হা সো কেটৰ লেভেলত প্ৰিপাৰেচন কৰিলে হৈ যায় এতিয়া চোৱা এই কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় বাট কি হয় মানুহে কিছুমানে বুজি নাপায় কাৰণে এইবিলাক কোৱেশ্চন এৰি দিয়ে তো এনেকুৱা কিছুমান কোৱেশ্চন পৰীক্ষাত আহে ইজি কোৱেশ্চন মাৰ্কস উঠাবৰ কাৰণে বিৰাটেই ভাল বহুত ধুনীয়া হয় মাৰ্কস উঠাবৰ কাৰণে সো এই কোৱেশ্চনটো তুমি চোৱা ইমান ধুনীয়াকে মাৰ্কস উঠাব পাৰে এই কোৱেশ্চনটো ইয়াত কৈ আছে কি ইয়াত কৈ আছে যে at 10 am অমিত left for work 10টা বজাত অমিতে ঘৰৰ পৰা ওলালে বুজি যাবা যে যিবিলাকে হেৰি কৰি আছে তো বুজি যাবা আলটিমেটলি বাকিখিনি যিবিলাকে জয়েন হ'ব পৰা নাই তেহেতৰ কাৰণেতো আমি বেয়া লাগিছে নেটৱৰ্কৰ অসুবিধাৰ কাৰণে উপায় নাই কাৰণ আমি সব বন্ধতটো আমি ক্লাছ দিব লাগে আমি দি আছো আমি এদিন এৰি এদিন ক্লাছ দিও কিন্তু ইয়াতটো কন্টিনিউ ক্লাছ দি আছো তোমালোক সদায় ক্লাছ দি আছো তোমালে 3 দিন 12 দিনত এমাহ হয় ঠিক আছে তোমালোকৰ 12 দিনত এমাহ হয় ইয়াতটো তোমালোকৰ হেৰিয়ে দিয়া হয় ন 26 দিনে ক্লাছ দিয়া হয় ইয়াত তোমালোকৰ যত 12 দিন হৈ আছে বুজি পাইছা তো এটো মনত ৰাখিবা তো তোমালোকে ক্লাছ তোমালোকৰ লগত আমি একো হেৰি কৰা নাই খালি বস্তুটো কি হৈছে কিছুমান ষ্টুডেন্টে নেটৱৰ্কৰ কাৰণে পোৱা নাই তো আমি পুৰা দি আছো দিব লাগে আমাৰ কাম কৰি আছো আমি বাকি তোমালোকৰ কাম কৰি যোৱা তো এটো সো এই কোৱেশ্চনটো কেনেকে সলভ কৰিম এটো কোৱেশ্চন বহুত ইজি বহুত কম টাইম ইয়াত 5টা কোৱেশ্চন আছে এ বি সি ডি কিন্তু ইয়াত কি হৈছে এটো এনেকুৱা 3টা কোৱেশ্চনে আছিলে সো কেতিয়াবা কেছলেটত 3টা কোৱেশ্চনো আহে 2টা কোৱেশ্চনো আহে এনেকুৱা কোৱেশ্চন দেখিবলৈ পাও এনেকুৱা কোৱেশ্চন আছে আগতে আহিছে ঠিক আছে সো এটো কোৱেশ্চনটো চোৱা অমিত 10 am ত গৈছে 10টা বজাত গৈছে এই ডিসটেন্সটো কি আছে 90 কিলোমিটাৰ ট্ৰেভেল 45 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো কিমান আছে 45 কিলোমিটাৰ so your distance is 90 and speed is 45 if we divide by speed কি হ'ব আমি কি পাম distance is equal আমি পাই আছিলো by speed into time তো ultimately আমি কি পাম টাইম যদি উলিয়াব লাগে distance by speed so distance is 90 kilometer and speed is 45 kilometer তো ultimately কিমান 2 hours লাগি যায় একেবাৰে সিম্পল হয় না একেবাৰে সিম্পল হয় কি হৈ আছে তো 12 mm নহয় বেটা 12 pm ইটো 12 ঘন্টা 24 হেৰি কৰি দিলে একেবাৰে নহয় 12 ঠিক আছে হৈছে এটা গিটাৰ কি ওকে ঠিক আছে একো নাই 12 pm এটোৱে বস্তু তো কি হৈছে 2 ওকে 2 hours হৈ গৈছে ইয়াত কি কৈছে it is there কিমান এটো সুধিছে এই ডেছটো সুধিছে কি কেটা বজাত পালেগে এই নম্বৰটো ডাইৰেক্ট উলিয়ালে গিটাৰ কি কেটা বজাত পালে 10টা বজাত গৈছে 2 ঘন্টা পিছত ডিসটেন্সক আমি স্পিডেৰে হৰণ কৰিছো টাইমটো পাই গৈছো তো কিমান হৈছে পৰীক্ষাত সেই কাৰণে কি হয় অকল মেইনছত মই কৈ দিছো শুনিবা দেই যিবিলাকে পিও এক্সাম এসবিআই দিছা এসবিআই পিও আৰু যিবিলাকে আইবিপিএস ক্লাৰ্ক দিছা আইবিপিএস
পিও দিছা তো সেইবিলাকৰ কাৰণে কি হয় এইবিলাক প্লাস পইণ্ট হয় বুজি পাইছা আৰআৰবি পিও প্লাস পইণ্ট হয় এইবিলাক আৰআৰবি পিও মই কৈ দিছো হা যোনবিলাকে পিও দিছা ন সেইবিলাকৰ কাৰণে তোমালোকে গম পোৱা ন এইবিলাক প্লাস পইণ্ট ক'ত প্লাস পইণ্ট হয় এইবিলাক ডিআই ফালিব পাৰিবা পৰীক্ষাত কিয় ৱৰ্ড প্ৰবলেমতকে ডিআই ইজি হয় চোৱা না কিমান ইজি হয় কি কৰিছো ডিসটেন্সৰ স্পিডৰ কৰিছো আজিকালি তেনেকুৱা এসবিআই টো তেনেকুৱা ধৰণৰ কিছুমান খালি অলপ হাই লেভেল কোৱেশ্চন আমি দেখিবলৈ পাওঁ ওকে এনেকুৱাও ডেঞ্জাৰ কোৱেশ্চন একো নাথাকে হা সো এইটো কি কৰিছো আমি ক্লিয়াৰ কৰি দিছো কি হয় ডিসটেন্সক আমি স্পিডেৰ হৰণ কৰিছো তো আমি এই আনসাৰটো পাই গৈছো এ টু 2 আৱাৰ্স মানে 2 আৱাৰ্স পিছত মানে 10টা বজাত 10টা 11টা 12টা 12টা বজাত 12 pm ত লগ পাব আনসাৰ হৈ গ'ল বি নব হৈছে হি ক্যান ডু চোৱা গোটেইটো এটা মানে ষ্টৰী টাইপ কৈ থাকে হি ক্যান ডু এ পিস অফ ৱৰ্ক এলন পিস অফ ৱৰ্ক আহিলে দেখিলে নে 6 আৱাৰ এন্ড সুমিত ক্যান ডু দা সেম ৱৰ্ক এলন 8 আৱাৰ এটা পিস অফ ৱৰ্কলৈ লৈ আনিলে এনেকুৱা ধৰণৰ কোৱেশ্চন সেম কোৱেশ্চন দীঘল আমি পাইছো বেলেগ বেলেগ কাৰণ তোমাৰ বোলে স্যাৰ মই ৱৰ্ড প্ৰবলেম নাজানো মই পৰীক্ষা দিয়াই কৰিম ভাই নহব ভাই ৱৰ্ড প্ৰবলেম জানিবই লাগিব তুমি ডিসটেন্স স্পিড টাইম ডিসটেন্স যদি নাজানা প্ৰফিট লস যদি নাজানা সিম্পল ইন্টারেস্ট যদি কম্পাউন্ড ইন্টারেস্ট নাজানা পৰীক্ষা দিয়াই কৰিব পাৰে দেই সো দিয়াই তুমি কৰিব নোৱাৰিবা মানে পৰীক্ষা দি লাভ নাই হা এইবিলাক পিও দি লাভ নাই মানে ওকে সো কি কৰিছো হি ক্যান ডু এ পিস অফ ৱৰ্ক ইন 6 আৱাৰ কি কৈছে 6 আৱাৰ 6 আৱাৰ হৈ গল আৰু এটো 8 আৱাৰ কি কৈছে অমিতে তোমাৰ কি কৰিছে অমিতে তোমাৰ 6 আৱাৰ অমিত 6 আৱাৰ ওকে তাৰপিছত কি কৈছে সুমিত SUMIT সুমিত কিমান হৈছে 8 আৱাৰ ওকে তেহেতৰ টোটাল আমি টোটাল ওয়ার্কটো কেনেকৈ উলিয়াইছিলো এলসিএম লৈছিলো 6 আৰু 8 ৰ এলসিএম ললে কিমান হ'ব 6 আৰু 8 ৰ এলসিএম ললে কিমান হ'ব 48 না সো টোটাল ওয়ার্ক উইল বি 48 যদি টোটাল ওয়ার্ক 48 হয় অমিতৰ এফিসিয়েন্সি কিমান হয় 6 এ কৰিলে 8 ইউনিট পাৰ ডে মানে না তো আলে সুমিতৰ কিমান হ'ব সুমিতৰ এফিসিয়েন্সি 48 ক আমি কি কৰিম 8 এৰ কৰিম 6 হ'ব এফিসিয়েন্সি পাই গলো টোটাল ওয়ার্কক এফিসিয়েন্সি ডিভাইড কৰিলে টাইম পাম না তো টোটাল ওয়ার্ক কিমান হৈছে 48 এফিসিয়েন্সি কিমান আছে 6 8 14 48 ক 14 কৰিলে 3 কমপ্লিট অফ 3/7 আৱাৰ হৈ গল না 3 কমপ্লিট অফ বুজি পাইছে নাই ক্লিয়াৰ হৈছে নাই বি টো আনসাৰ পাই গলো দেখিলা বি আনসাৰ পাই গলো কি কৈছে টুগেদাৰ কিমান হ'ব টুগেদাৰ ফিনিশ তো কিমান হাউ মাচ টাইম লাগিব তো টুগেদাৰ কি টোটাল ওয়ার্ক 40 48 ক টোটাল এফিসিয়েন্সি কিমান 6 8 14 ডিভাইড কৰি দিছো 2 7 গুণ 14 2 2 গুণ 4 2 4 গুণ 8 3 7 গুণ 21 এফালে 3 কমপ্লিট অফ 3/7 আনসার 3 কমপ্লিট অফ 3/7 ক্লিয়ার হৈছে নাই কোৱা বোলে স্যার ক্লিয়ার হৈছে ক্লিয়ার হলে ক্লিয়ার বোলে নাই হোৱা বোলে মই বুজাই দিম বুজি পাইছে নাই ক্লিয়ার ওকে ওকে ঠিক আছে সো নেক্সট কোয়েশ্চন লৈ যাও লাস্ট কোয়েশ্চনটোত কৈছে কি হাউ মাচ টাইম ইয়াত কৈছে how much time Omid took reach his house when he speed increase 5 kilometer যদি increase কৰে আগতে 45 গৈছে 5 কিলোমিটাৰ speed increase কৰিলে 50 km/h তো distance 90 তো 50 km distance of 90 তুমি কি হয় 50 এ ডিভাইড কৰিলে distance of speed এ ডিভাইড কৰিলে টাইম পাই 1 কমপ্লিট অফ 4/5 আৱাৰ বুজি পাইছা সো বস্তুবিলাক তেনেকুৱা হয় তো ইয়াত তেনেকুৱা ধৰণৰ ডিফাৰেন্ট কোৱেশ্চন আছে তো এইবিলাকত আমি যাও নেক্সট কোৱেশ্চনলে আমি যাও সো এইটো কোৱেশ্চন নেক্সট কোৱেশ্চন সো কোৱেশ্চনটো তোমালোকে লক্ষ্য কৰা ভালকে মন দিবা ওকে মাথাও বিষাইছে বহুতখিনি বস্তু কনসেপ্টখিনি আমি ক্লিয়াৰ কৰি গৈ আছো কোৱেশ্চনটো চাবা ইয়াত কি কৈছে চোৱা আমাৰ বহুত কিজন ষ্টুডেন্ট নেক্সট হেড কৰিব নোৱাৰে তেহেতৰ লোকসান হয় মানে ক্লাছবিলাক মিস কৰিলে লোকসান হৈ যায় আৰু বেয়াও লাগে কেতিয়াবা কিন্তু ইয়াত আমি আৰু শুনা তোমালোকক যিখিনি ষ্টুডেন্ট আছা হা মই তোমালোকক ফোন কৰিম ঠিক আছে মই তোমালোকক ফোন কৰিম মই ফোন কৰিব পোৱা নাই মই পাৰ্থ ছাৰে ফোন কৰিব তোমালোকক অনমিমে ফোন কৰিছে তোমালোকক ডেফিনেটলি মই ফোন কৰিম মোক ফোন ৰিসিভ কৰিবা তোমালোকৰ লগত মোৰ কথা আছে ঠিক আছে মই কথা পাতিম মানে ক্লাছটো তেনেকৈ পোৱা নাই মই ইন্ডিভিজুৱেলি কাকো লগ পোৱা নাই ন সো মই ফোন কৰিম তোমালোকক খালি মই মোৰ ফোনটো নম্বৰটো সবৰে আছে যদি সেভ নাই প্লিজ সেভ কৰি লবা মোৰ নম্বৰ ওকে মই ফোন কৰিম ফোন কৰাৰ মেইন কাৰণটো হৈছে সোৱা দে এক্সামছ আহি আছে ঠিক আছে তো এক্সামছ আহি আছে তো তাৰ কাৰণে কেনেকৈ কি কৰিব লাগিব মই ইন্ডিভিজুৱেলি ফোন কৰিম তোমালোকে বহুতে মোক ফোন কৰা বাৰু মই কেতিয়াবা ফোন ৰিসিভ কৰিব নোৱাৰো কিন্তু মই ফোন কৰিম ইন্ডিভিজুৱেলি সবকে
আৰু প্লাস এক্সামৰ লগত আমি অলপ ডিসকাশন কৰিম ভাই তোমালোক জব লাগে ভাই জব লাগে আৰু বেলেগ একো চিন্তা কৰিব নাই মোৰ তাই জব লাগে টাইম সবৰ কাৰণে মানে একেই হয় এটা তুমি যোনটো টাইম মানে ইনভেস্ট কৰিছা সেই টাইমটো ৰিটাৰ্ণ পাব লাগে কথাটো ইমানটো প্ৰিপাৰেচন কৰি আছে কৰা ভালকে জব লাগে তো লাগে ন বস্তুটো ডিসকাশন কৰিম তো এইটো কোৱেশ্চন চাই লোৱা ইয়াত কৈছে 5% A B C D E were employed to complete a piece of work তেহেতক এটা কমপ্লিট কাম এটা কৰিব কাৰণে তেহেতক হেৰি কৰি দিছে মানে লোৱা গৈছিলে জব কৰা গৈছে মানে জব কৰি আছে all 5 members persons A B C D E work for different number of days 5 days 4 days 4 days 4 days and n days এটো end কৰি থৈ দিছে হ'ব উলিয়াই লম কি ডাঙৰ কথা যি কোৱেশ্চন এটা সুধি লব ইয়াত কৈছে the percentage of work done by A B C and E কিমান কৰে 25% 20% 10% 20% okay respectively and the remaining percent of the work is done by the baki jikhini thaki gol মানে 100% of baki jikhini thaki gol 25 এটা 20 30 60 75 মানে 25% এটো ডাইরেক্ট কই দিলে হল না কই দিয়া না দেখিছা না তো এটো উলিয়াই লব কৈছে যে বাকি জিখিনি রিমেইনিং থাকি গল এটো দিয়ে কই ললে মানে 25% এটা প্রশ্ন হুদিছে প্রশ্নত কি হুদিছে in how many days A and D will do the whole work A আৰু D এ গুটে কামখিনি কিমান দিনত কৰিব ভেরি সিম্পল কোৱেশ্চন তুমি যদি টাইম এন্ড ওয়াৰ্কৰ তোমাৰ কনসেপ্ট নাথাকে তেনেহলে কেনে কৰিবা মই কৰি দিছো সোৱা A কিমান কৈছে 25% ওয়ার্ক কৰে ভাই ইয়াত আছে কিমান কৰে 25% 25% ওয়ার্ক কিমান দিনত কৰে 5 ডেজ লগাই দিয়া আছে না 5 ডেজ যদি 25% ওয়ার্ক কৰিবলৈ 5 ডেজ লাগে তেনেহলে 100% কৰিবলৈ কিমান লাগিব 4-5 গুণ 20 নহব 20 ডেজ মানেকে মই লাগিলে ঐকিক নিয়মৰে কৰি দিছো ইউনিটাৰী প্ৰসেস তো 5/25 এটাকে 100% কৰিলে এফালে 100 হৈ গল 25 4 গুণ 100 তো 4-5 গুণ 20 দিন লাগিব মই বেছি ভালকে বুজাই দিছো ঠিক আছে বুজি পাইছা মইতো মুছি দিছো হা 25% ওয়ার্ক কৰিব কাৰণে যদি মই ইয়াত লিখিছো A does 25% of work in 5 days তেনেহলে এটাকে 100% কলে কিমান হ'ব 100% work কৰিব হলে কি 100% work কিমান হ'ব 20 daysত কৰে ভাই উলাই গল ন এটো সো D কিমান কৰে A আৰু D ৰ কথা কৈ দিছে ভাই D কিমান D এ 25% কাম কৰে উলিয়াই লৈছিল ন যদি 25% A কৰে 20% B এ কৰে C এ 10% E এ 20% তো obviously 100% বা 25% থাকি গল 25% D এ কৰে আৰু D এ কিমান দিনত কৰে 25% ইয়াত দিয়া আছে D এ কিমান দিনত 4 দিনত কৰে যদি 4 দিনত 25% কৰে 25% যদি 4 দিনত 100% কৰিলে 16 দিন নহব 4 4 গুণ 16 ঠিক আছে সো D কথাটো কৈছো 100% ডাইৰেক্ট দি দিছো ইয়াত 100% ওয়ার্ক কিমান কৰে 16 ডেজ হৈ গল না টোটাল ওয়ার্ক উলিয়াব হলে কি ডেজ টু কাৰ কথা হৈছে A আৰু D কথাই হুদিছে তোমাক কাৰ কথা হুদিছে A আৰু D ৰ কথা তো A আৰু D ৰ এলসিএম লোৱা 20 আৰু 60 ৰ এলসিএম লোৱা টোটাল ওয়ার্ক নাপাবা এলসিএম ললে 80 টোটাল ওয়ার্ক এটো টোটাল ওয়ার্ক পাই গলো সো A ৰ এফিসিয়েন্সিটো কিমান হ'ব 80 ক তুমি 20 ৰে ডিভাইড কৰা কিমান হ'ব 4 আৰু D ৰ এফিসিয়েন্সিটো কিমান হ'ব 80 ক তুমি 16 ৰে ডিভাইড কৰা কিমান হ'ব 5 টোটাল এফিসিয়েন্সি কিমান 5 4 9 মানে টুগেদাৰ কিমান হ'ব টোটাল ওয়ার্ক 80/9 বুজি পাইছা না আনসার 80/9 দিস বুজি পাইছা না মোক কোৱা যে স্যার ক্লিয়ার হৈছে পাৰিবা নাই কোৱা মোক কোৱা বুজি পাইছা নাই ভাই বুজি পাইছা নাই মোক কোৱা ক্লিয়ার বুজি পাইছা ঠিক আছে সব বস্তুবিলাক বুজি লবা ক্লিয়ার কৰিবা তো বাকিখিনি ষ্টুডেন্টৰ ভাত খাবলৈ হৈছে অবিয়াসলি সব ভাত খোৱা টাইম হৈছে তো এখানে কমি গৈছে কাৰণ ইমান হয়তো কন্টিনিউয়াসলি অনলাইন ক্লাস কৰিবলৈ অসুবিধা হয় ঠিক আছে কেতিয়াবা আৰু কাৰোবাৰ নেটৱৰ্ক প্ৰবলেম হয় পাৰো মানিছো কিন্তু সবৰে নহয় কাৰোবাৰ অসুবিধা ঘৰত মানে বাদে আৰু আমি ক্লাস কি কৰিম এতিয়া ভাই জব লাগে যদি কৰা ভাই কষ্ট কৰ নো পেইন নো গেইন ইফ देयर ইজ এ পেইন देयर ইজ এ গেইন যেতিয়ালে কষ্ট নকৰা নহয় তেতিয়ালে ফল নোপোৱা যেতিয়ালৈকে নহয় এজন খেতিয়কে না মূৰৰ ঘাম মাটিত নেপেলাই নহয় খেতি নহয় ওকে সো কষ্ট কৰিব লাগিব কষ্ট যদি নকৰা তেনেহলে থৰি না জব পাবা তুমি যিটো কামে কৰা পৃথিৱীত ইউনিভাৰ্সাল ল হয় যে যি কামে কৰা হেতু কামত তুমি এফৰ্ট 100% দিব লাগিব নহলে তোমাৰ কাম বেয়া হৈ যায় তুমি ৰিটাৰ্ণত বেয়াহে পাবা মানে ইনপুট যদি ভাল হয় প্ৰসেসিং যদি ভাল হয় ডেফিনেটলি আউটপুট উইল বি বেষ্ট নট গুড বেষ্ট ঠিক আছে সো শাহিন তোমাৰ অডিও অন হৈ আছে অফ কৰি লোৱা
ফুৰিব লাগিব ন কষ্ট নকৰিলে কেনেকে হ'ব তুমি মুফ্তত একোৱে হোৱা নাই আজিলৈকে ঠিক আছে সো ইয়াত কৈছে বি এণ্ড ই টুগেডাৰ ডু দ্য ৱৰ্ক ইয়াত দিছে চোৱা দেই এইটো কুৱেশ্যন চোৱা বি এণ্ড ই টুগেডাৰ ডু দ্য ৱৰ্ক দিছে 100/11 in how many days e can do e bhai e কথা সুধিছে e do hold the work alone e কথা সুধিছে চোৱা মই কেনে কৰিছো b 20% 4 days ত কৰে 100% হলে কি হ'ব b 100% হলে 20 days নহব 4 days ত কৰে তো 20 days নহব 4 5 গুণ 20 হা b যদি 4 days লাগে কিমান পাৰ্চেন্টত 20% যদি 4 days হয় 100% তো 20 days হ'ব সিম্পল কথা তাৰপিছত টোটাল এমাউন্ট অফ ওয়ার্ক যদি আমি নাজানো ধৰি লোৱা না এতিয়াতো আমি নোৱাৰো ন এটো কৰিব বি আৰু ই কথা কৈছে কেনে কৰিবা তো ধৰি লোৱা লেট দা টোটাল কাৰণ এটো ধৰিবলৈ এমাউন্ট অফ দা ওয়ার্ক কিমান হ'ব 100 ইউনিট ধৰি লোৱা টোটালৰ 100 ইউনিট ধৰি লৈছো 100 ওয়ার্ক সো বি কিমান হ'ব বি এ তেতিয়া কৰিবলৈ বি এ 100 ক ডিভাইড কৰা 20 এ কিমান হ'ব 5 পাৰ এফিচিয়েন্সি ওলালে 5 ইউনিট পাৰ ডে এফিচিয়েন্সি ওলালে বি আৰু ই কিমান হ'ব দিয়া আছে বি আৰু ই মিলিলে 100 ক তোমাৰ কিহেৰে কৰিব ডেজেৰে কৰিলে আমি কি পাম এফিচিয়েন্সি পাম ঠিক আছে বুজি পাইছা ওয়ার্কক আমি কৰি দিছো 11 ইউনিট পাৰ ডে হৈ গল না এটা ই ওলাই যাব ন যদি বি এ 5 ইউনিট কৰে বুজি পাইছা বি এ যদি 5 ইউনিট কৰে বি এ 5 ইউনিট নকৰিব বি দাস 5 ইউনিট কেনেকে 20 ক তুমি 100 ক বি 5 ইউনিট হৈ গল না থাকি গল কিমান 11 ওলালে দুটা মিলি পেলাই বি আৰু ই এ মিলি পেলাই 11 কৰে প্ৰতিদিনৰ এফিচিয়েন্সি তেনেহলে টোটাল এফিচিয়েন্সি পা বি এফিচিয়েন্সিটো মাইনাস কৰিলে ই এফিচিয়েন্সিটো নাথাকিব বি এফিচিয়েন্সিটো 5 আছে মাইনাস কৰিলে 6 ইউনিট তো কাৰ কথা হৈছে ই এ কথা কৈছে 100 ক তুমি 6 এৰে ডিভাইড কৰি দিয়া হৈ গল না আনসাৰ 50/3 days ক্লিয়াৰ হ'ল না সো মই ইজিলি তুমি কৰিব পাৰা মই এইটো কথা কৈছো যে তোমালোকে কেছলেট যেতিয়া কৰিবা ন তোমালোকে প্ৰেক্টিস লাগিব ওয়ার্ড প্ৰবলেম বিলাক ভালকে কৰা ওয়ার্ড প্ৰবলেমৰ ক্লাস চলি আছে টাইম এন্ড ওয়ার্কৰ আৰু আছে নেক্সট ক্লাস আকৌ টাইম এন্ড ওয়ার্কত গুছি যাম না বস্তুটো এনেকুৱা হয় চোৱা মই এইটো বুজাই দিছো আকৌ এবাৰ বি আৰু ইৰ কথা সুধিছে বি আৰু ইৰ কথা কৈছে একেবাৰে সিম্পল হয় তো ইয়াত দিয়া আছে ইয়াত দি দিছে দেখিছে না বি আৰু ই টুগেদাৰ ডু দা ওয়ার্ক 100/11 days দি দিছে ইয়াতটো ইটো কথাটো দিয়া নাই না ইটো কথা কোৱা নাই না ইয়াত দেখিছা নাই এন ডেজ বুলিয়ে দিছে আৰু ইয়াত কৈ দিছে বি আৰু ই টুগেদাৰ বুলি কৈছে বুজি পালা এটা টোটাল ওয়ার্ক ললেটো তোমাৰ ডেজ লাগিব সো মই এটা কি কৰিম তাৰ কাৰণে বি টু ৰে ভাই এটো নপঢ় সো বি টু কি হৈছে B2 কি হৈছে 20% work কৰে 4 days 20% 4 days নহয় নেকি তো তেনে হলে 100% 20 days নকৰিব 100% হলে কিমান হ'ব 20 days যে 20 days হয় তেনলে আমি টোটাল ওয়ার্ক যদি 100 ধৰি লওঁ টোটাল আমি 100 ক্যালকুলেশন কৰিব কাৰণে টোটাল 100 ইউনিট সো বি কিমান হ'ব এফিচিয়েন্সি তো 5 নহব 100 ক আমি 20 ৰে ডিভাইড কৰিম 5 নহব হ'ব আৰু বি আৰু ই কিমান আছে 100 ক টোটাল ওয়ার্কক ডেজ ৰে ডিভাইড কৰিলে আমি কি পাম ওয়ার্ক ডেজ ৰে ডিভাইড কৰিলে এফিচিয়েন্সি পাম ডেজ কিমান 100/11 100/11 ফিজিক্যাল 11 ইউনিট পার ডে 11 ইউনিট পার ডে ঠিক আছে সো এটো ওলাই গল এটা ই টু আহিলে ই টু কি হ'ব 11 - 5 ই টু কি হ'ব 11 - 5 কিয় 11 - 5 হৈছে টোটাল টু বি আৰু ই মিলি পেলাই কিমান হ'ব 11 ইউনিট কৰে তাৰ পিছত এই টোটাল টুৰ পৰা বি আৰু ইৰ পৰা মিলি পেলাই 11 তো যদি থাকে সো বিৰ কিমান আছে 5 হৈ আছে সো বি যদি 5 হৈ আছে তো ইৰ কিমান হ'ব 5 6 5 11 নহব মাইনাস কৰি দিলে 11 ৰ পৰা 5 মাইনাস কৰিলে ই টু নোলাব সো ওলাই গল 6 ইউনিট তো ইৰ যদি 6 ইউনিট হয় পাৰ ডে মানে এফিচিয়েন্সি টু টোটাল কিমান আছে 100 টোটাল ওয়ার্কক তুমি এফিচিয়েন্সি ডিভাইড কৰিলে ডেজ নাপাম 50/3 ডেজ আনসার 50/3 ডেজ ক্লিয়ার হৈছে বুজি পাইছা হৈছে বুজি পালা এতিয়া
ক্লিয়াৰ হ'ল পালানে বুজি পোৱা ওকে ঠিক আছে হ'ব আজি এৰিছো তোমালোকক তোমালোকে প্ৰেক্টিচ কৰিবা এইখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আজি এৰিছো তোমালোকক ওকে ঠিক আছে